গতিকে মই অনুৰোধ ৰাখিম আমি এই সিদ্ধান্ত দুটা আপোনালোকৰ ওচৰত অৱগত কৰালো আৰু যদি আপোনালোকে কয় বোলে নাই দিহানাম পাতিব নালাগে কমিটিয়ে পাতিম নতুনকৈ পাতিম তেতিয়াহ'লে আৰু 2-3 মাহ লাগিব কাৰণ কমিটি কাৰ্যকৰী সভা দিব লাগিব আপোনাৰ বিভিন্ন ৰেজিষ্ট্ৰেশ্যনৰ পৰা বহুত কাম থাকিব গতিকে মই আপোনালোকক এইটো সিদ্ধান্ত দি মোৰ মন্তব্য আপোনালোকৰ ওচৰত অৱগত কৰালো যদি হয় আপোনালোক সৰ্বদলীয় হাতেৰে হাত তালি কৰক আৰু মানুহকেইজন আপোনালোকে বাছি এতিয়া আপোনালোকে নিজৰ ভিতৰত আপোনালোকে কেইজনমান মহিলা আৰু কেইজনমান ব্যক্তি আমাৰ প্ৰভুজন আছে হাইকোৰ্টৰ তেখেতক আমি আজি 4-5 দিনৰ পৰা যিখিনি অভিজ্ঞতা দেখিলো তেখেতকে মুক্ত কৰি আপোনালোকৰ মানুহ কেইজনমান বাছি দিয়ক এইকেইজনে কালিৰ পৰা কাম কৰি কম সময়ৰ ভিতৰত আমাৰ ছাৰে কৈছিলে এখেতে কৈছিলে 27 তাৰিখে গভৰ্ণৰ ছাৰ ডেট আছে যদি আমি পৰিৱেশন কৰাক আপোনালোকে চাই আহক জেগাটো ক'ত কেনেকৈ কি কৰিব বিচাৰিছো আপোনালোকে চাই লওক আৰু দ্বিতীয় কথা এইটো সিদ্ধান্ত লৈ আমি জানুৱাৰী নহয় 27 তাৰিখে যদি পাওঁ এইটোও চাওক আৰু দ্বিতীয় কথা যদি আমি বিহু পিছত মাঘৰ 4 তাৰিখ আৰু জানুৱাৰী 20 তাৰিখ এইকেইটা তাৰিখত যদি হয় আপোনালোকৰ গুৰুত্ব সহকাৰে ল'লে আমাৰ অনুষ্ঠান ভাগ হ'ব এইটো আপোনালোকক কথা দিছোঁ